5 তাৰিখে যে আহিব কৈ আছে ইমন কোন কেকে আৰু মোহনক একেলগে কোনোখন ছবিতে মানুহে এতিয়ালৈকে দেখা নাই কিন্তু প্ৰথমবাৰৰ বাবে একেলগে দেখা পাব ইমনৰ চৰিত্ৰটো কি ফিল্মখন মানে কি খুব ধুনীয়া এখন মানে নিকা অসমীয়া ছবি বুলি ক'ব পাৰি য'ত মানে আমাৰ সকলো পৰিয়ালে আমি একেলগে বহি চাব পাৰোঁ মুনমি মোৰ এনেকুৱা লাগে যেন 21 যোনটো হৈছে আমাৰ সংগীতৰ দিৱস তাৰপিছত ব্যায়ামৰ দিৱস হয়নে মোৰ এনেকুৱা লাগে নৰেন্দ্ৰ মোদী ডাঙৰীয়া তোমাকে ব্ৰেণ্ড এম্বেছাডৰ পাতি থৈছে যেন লাগিছে কাৰণ ইমনক ঢুকি পাবৰ কাৰণে মানে ৰাইজে ইমনখন চোৱাটো প্ৰয়োজনীয় যৌৱনে আমনি কৰে যি নৃত্য পৰিচালনা সেয়া অসীমদাৰ কেইঘণ্টাৰ ছবি যে 2.5 ঘণ্টা নহয় আচলতে ছবিখন 2 ঘণ্টা 30 মিনিট ছবিখন অসমৰ 50টা হলত ৰিলিজ হ'ব অসমৰ 50টা আৰু ভাৰতৰ ডাঙৰ ডাঙৰ চহৰতো অসমীয়া মানুহে চাব পাৰে হয় ছবিখন ভাল বুলি কৈছে যেতিয়া ভাইটো দিছে হয় ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ কোন আহিছে মই পৰিচয় নিদিয়াকৈ আপোনালোকে চিনি পাইছে আৰু উদ্দেশ্য হৈছে 5 জুলাই তাৰিখে ইমন আহি আছে ইমন বাৰু আহিব কিন্তু আজি বাৰ্তালাপৰ শ্ৰেণীকোঠা নহয় বাৰ্তালাপৰ আমাৰ পডকাষ্টলৈ আহিছে দেৱজিৎ মজুমদাৰ ডাঙৰীয়া আৰু তেখেতৰ আগে পিছে মই কি বিশেষণ লগাম মই নকলেও হ'ব জ্যেষ্ঠ অভিনেতা সেই কণ্ঠ তেখেতৰ কবিতা আবৃত্তি বুলি ক'লে হয়তো দেৱজিৎদাৰ নাম নোলোৱাকৈ নাথাকিম মই অনাতাঁৰ কেন্দ্ৰৰ পৰা ধাৰাবাহিকৰ পৰা চলচ্চিত্ৰৰ পৰা মঞ্চ অভিনেতাৰ পৰা কোনটো বিশেষণ শুনিব তেওঁৰ লগত নমস্কাৰ দেৱজিৎ নমস্কাৰ সৌভাগ্য যে সদায় দেখি থকা মানুহজন আজি সন্মুখে কথা পাতিবলৈ বহিছোঁ মোৰো ভাল লাগিছে মানে তোমাৰ বাৰ্তালাপ মই চাই থাকোঁ আৰু খুব ভাল লাগে তোমাৰ এই পডকাষ্ট বাৰ্তালাপ মানে ইমান ধুনীয়া তুমি বিষয় লৈ পেলাই কিছুমান বিশেষ ব্যক্তিক মাতি আনা মানে ভাল লাগে চাই ধন্যবাদ আপুনি যে চাই সেইটো ডাঙৰ কথা মোক নহয় বহুতে চাই মই বুলি নহয় বহুতে চাই আৰু বহুত ভাল মানে মই কি মোতকৈ বহুত ভাল মানুহে তোমাৰ বাৰ্তালাপ চাই ধন্যবাদ কিন্তু তাতকৈ ডাঙৰ কথা মই নিজকে বহুত সৰু বুলি নকওঁ কিন্তু যেতিয়াৰ পৰা চাইছোঁ VCD সেই ধাৰাবাহিক 7:30 বজাত যে দূৰদৰ্শনত দিছিলে তাৰপিছতে চিনেমাটো ক'বই নালাগে মঞ্চ অভিনয় হয়তো মই আপোনাৰ চাবলৈ সক্ষম হোৱা নাই বা পোৱাও নাই এতিয়ালৈকে একেই আছে মানুহজন একে আছে হয়তো অকণমান চুলিকেইডাল পকিছে এইটো ৰখাইছোঁ তাৰমানে মানে মানুহে নহ'লে নাভাবে যে সৰু ল'ৰাই হৈ আছে নেকি একে চবেই কৈ একেই মই নহয় চুলিকেইডাল অলপ বগা হৈছেতো চুলিত সোণালী ৰং লাগিছে চুলি বগা হোৱা নাই সোণালী ৰং লাগিছে আমি অকণমান পিছলে আপোনাৰ বিষয়ে 2-এটা কথা মই সুধিম তাৰ আগতে আমি ইমনৰ কথা পাতি লওঁ নিশ্চয় ইমন কোন 5 তাৰিখে যে আহিব কৈ আছে ইমন কোন নহয় আচলতে ইমনটো আমি সকলোৱে জানো যে ইমন এটা ৰাগ আৰু খুব মিঠা ৰাগ সন্ধিয়াৰ ৰাগ তাৰমানে সন্ধ্যা ৰাগ আৰু সন্ধিয়া মানে হয় কি চোৱা তোমাৰ আমি দিনটো কাম বন কৰি ভাগৰে যুগৰে আহি আমি কিছুমান নিজৰ লগত সময় কটাব বিচাৰোঁ একটা মিঠা সময় নহয় তে ইমন এখন মিঠা ছবি এটা সুন্দৰ মিঠা কাহিনীৰে এখন মিঠা ছবি আৰু চবতকৈ ভাল লগা কথাটো হ'ল যে ইমনখন পৰিচালনা কৰিছে অসীম বৈশ্যৰ নামটো ক'লে আমাৰ মনত পৰে যে সেই ধৰা তোমাৰ যৌৱনে আমনি কৰেৰ পৰা আৰম্ভ কৰি অসমীয়া চিনেমাত মানে মই ভাবোঁ যে আমি যেতিয়া চিনেমা কৰিবলৈ আৰম্ভ কৰিছোঁ যেতিয়া আমাক নোচোৱাই তাক দেখিলেই ভয় লাগে অসীমক যে এজন মানে সফল কোৰিঅ'গ্ৰাফাৰ নিশ্চয় আৰু তাৰ আগতে এই কোৰিঅ'গ্ৰাফাৰ কনচেপ্টটো অসমীয়া চিনেমাত নাছিল কিন্তু মই যিমান দূৰ জানো দেই মোৰ মানে মতে জ্ঞান অনুসৰি তাৰপিছত অসীমতে আহি চিনেমাৰ এই মানে গানৰ এই যিখিনি মানে দৃশ্যায়ন কৰা হয় সেইখিনি বহুত চেঞ্জ আনিলে মানে তেওঁলোকখিনি বাহিৰৰ ছবি চাই বা তেনেকুৱা ধৰণৰ অলপ আমি যেন ঠিক মানে আমাৰ বাহিৰৰ ছবিৰ লগত একেলগে গতি কৰা আৰম্ভ কৰিলোঁ সেইখিনি ক্ষেত্ৰত অসীম জিনি মহলীয়া এওঁলোকৰ নাম ল'বই লাগিব এওঁলোকে যথেষ্ট অৰিহণা আছে অসমীয়া ছবিৰ ক্ষেত্ৰত গতিকে ইমনখন আকৌ পৰিচালনা কৰিছে অসীমে অসীমৰ মানে কি হয় ফ্ৰেমৰ জ্ঞান খুব ভাল মানে ফ্ৰেমবিলাক খুব ধুনীয়া ফ্ৰেম বনায় আৰু ধৰা এইটো এটা চিনেমাখন কি আমি চাবলৈও আমি চকুৰেও ভাল দেখা হ'ব লাগিব শুনিবলৈও ভাল হ'ব লাগিব গতিকে সেইফালৰ পৰা
ইমন এখন খুব মিঠা ছবি হৈছে বুজিছোঁ ইমন 5 তাৰিখে চলচ্চিত্ৰগৃহলৈ আহি আছে আৰু ইয়াত অসমৰ কেইবাগৰাকীও জ্যেষ্ঠ অভিনেতা নতুন অভিনেতা তাৰপিছতে জনপ্ৰিয় অভিনেতা জনপ্ৰিয় অভিনেত্ৰী সকলোৱে অভিনয় কৰিছে ইমন চাব বুলি আশা কৰিছোঁ সকলোৱে আৰু অসমীয়া চলচ্চিত্ৰৰ এটা খুব ভাল ভাল ছবি আহি আছে ভাল ছবি আহি তাৰ ভিতৰত ইমনো ভাল হ'ব বুলি আশা কৰিছোঁ গতিকে আৰু ইতিমধ্যে ইমন যিসকলে চাইছে কাৰিকৰী মানে দিশৰ কাৰণে বহুতবাৰ চাব লগা হৈছে ইমন যিসকলে চাইছে আমাৰ সকলোৱে ফোন কৰিছে দাদা খুব ধুনীয়া ছবি হৈছে সেইটোৱে আমি সেইকাৰণে বিৰাট আশাবাদী ইমনক লৈ যে ভাল ছবি হ'ব এতিয়া আহিলোঁ দেৱজিৎ দাৰ আন এটা কাহিনীলৈ দেৱজিৎ দাক বিভিন্ন চৰিত্ৰত দেখিছোঁ এজন পিতৃ বুলি ক'লে পিতৃৰ চৰিত্ৰত দেৱজিৎ দাক দেখিছোঁ এজন খঙাল ষ্ট্ৰিক্ট পিতৃ ভাতৃ বুলি ক'লেও খুব মৰমীয়াল এগৰাকী ভাতৃ হিচাপেও আমি চাইছোঁ হয়নে দেৱজিৎ তাৰপিছত যদি আমি চাওঁ বন্ধু দুখনমান ছবিত বন্ধুৰ সম্পৰ্কটো খুব ধুনীয়াকৈ দেৱজিতে লৈ যায় ইমনত এই তিনিটাৰ ভিতৰত কোনটোত দেখিম আমি ইমনত কি বুলি ক'ম পিতৃ কেনেকুৱা পিতৃ মানে চোৱা মই এটা তোমাক কথা কওঁ আমি সাধাৰণতে আমি সকলোৱে ধৰা পিতৃ মাতৃৰ সকলোৱে বিচাৰে যে সন্তান সদায় ভাল হওক সন্তানৰ সদায় ভাল হোৱাটো সকলো পিতৃ মাতৃয়ে বিচাৰে গতিকে সেই পিতৃ মাতৃৰ যেতিয়া সন্তানৰ ভালৰ কাৰণে মানে মই ভাবোঁ যে এইটো কৰিলে মোৰ সন্তানৰ ভাল হ'ব কিন্তু সন্তানেতো ভাবে যে নাই এইটো মানে মোৰ মানে পিতৃ এটা ভুল ডিচিশ্যন লৈছে তেতিয়া কিছুমান ক্ষেত্ৰত হয় কি তুমি তোমাৰ ছোৱালীজনী বা ল'ৰাটোৰ মনত তুমি ভিলেইন হৈ যোৱা এনেকুৱা ধৰণৰ হয়তো গতিকে ছোৱালীজনীৰ মনত মই ভিলেইন কিন্তু মই ভাবোঁ নিজকে ভাবোঁ যে মই এজন ভাল পিতৃ আৰু চৰিত্ৰটো অকল পিতৃয়ে নহয় তাত বিভিন্ন ধৰণৰ তোমাৰ আৱেগ অনুভূতি এইবিলাক সোমাই আছে পিছলৈ সকলো ঠিক হৈ যায় কাৰণ সদায় আমি পজিটিভ মানে কিবা এটা দেখিলে আমাৰ ভাল লাগে গতিকে এই আৰু শেষ সদায় পজিটিভ পিতৃৰ এনেকুৱা এটা সংলাপ নিশ্চয় থাকিব তাত যিটো চুই যাব ৰৈ যাব না সেই সংলাপ ক'বলৈ তুমি ক'লে এতিয়া মোৰ বিৰাট ভয় লাগিছে মানে সংলাপ মনত নাই আচলতে কিন্তু তথাপিও মই তোমাক কওঁ কিছুমান খুব ধুনীয়া সংলাপ আছে বা কিবা আছে মানে অলপ যথেষ্ট নাটকীয় মুহূৰ্ত আছে মানে ভাবোঁ যে ইমনত সকলোখিনি পাব ধৰা তোমাৰ যিবিলাকে অলপ নাটক বিচাৰে মানে ড্ৰামা বিচাৰেতো হেৰিত চিনেমাত গতিকে সেইখিনিও পাব ভাল নাটকীয় মুহূৰ্ত পাব তাৰমানে আৰু ধৰা ৰোমাঞ্চ একশ্যন যিখিনি ধৰা এখন ব্যৱসায়িক ছবিৰ কাৰণে যিখিনি উপাদান লাগে সেই গোটেইখিনি ইমনত পাব কেইঘণ্টাৰ হ'ব ছবিখন প্ৰায় 2.5 ঘণ্টা ইয়াত সিদ্ধাৰ্থ দা আৰু দীপজ্যোতি তেওঁলোক দুজনকো ইয়াত সংযোজন কৰা হৈছে একদম তাৰমানে এইটো এটা চবতকৈ মই ছবিখনৰ প্লাছ পইণ্ট বুলি ভাবোঁ এইটো কাৰণে ভাবোঁ কিয় জানানে তাৰমানে ধৰা সিদ্ধাৰ্থ আৰু দীপক মানুহে বেহৰবাৰী আউটপোষ্টৰ যোগেদি কে মোহন বুলি সকলোৱে একদম মানে সিদ্ধাৰ্থৰ নাম যদিও নাজানে কে বুলি ক'লে সকলোৱে চিনি পায় দীপৰ নাম নাজানিলেও মোহন বুলি ক'লে চিনি পায় কিন্তু ছবিত দীপেও খুব কম ছবি কৰিছে সিদ্ধাৰ্থই কৰিছে ভালেকেইখন ছবি আৰু ভাল চৰিত্ৰত কৰিছে কিন্তু কে আৰু মোহনক একেলগে কোনোখন ছবিতে মানুহে এতিয়ালৈকে দেখা নাই এতিয়ালৈকে দেখা নাই ছবিত দেখা নাই তাৰমানে ডাঙৰ পৰ্দাত ধৰা কে মোহন নহয় নামকেইটা বেলেগ নাম হ'ব কিন্তু প্ৰথমবাৰৰ বাবে একেলগে দেখা পাব সেইটো এটা ইমনৰ প্লাছ পইণ্ট বুলি মই ভাবোঁ মানে বেহাৰবাৰীলৈ মনত পৰি যাব লগে এতিয়া আৰু এখন কৰি আছে বাৰু তেওঁলোকে বিয়লিৰ বৃন্দাবন বুলি কৰি যি নহওক আমি ডাঙৰ পৰ্দাত কে মোহন বা সিদ্ধাৰ্থ দা আৰু দীপজ্যোতিক আমি একেলগে দেখা পাম দেৱজিৎ দা পাতিম ইমনৰ কথা পিছফালে আৰু অকণমান আপোনাৰ কথা পাতোঁ কোৱা গুৱাহাটীলৈ আহিছিলে বহুতে বেলেগ সপোন লৈ আহে আপুনি নগাঁৱৰ পৰা আহিছিলে মই নগাঁৱৰ পৰা গুৱাহাটীত বেছি দূৰ নহয় আপুনি আহোঁতে চাগে প্ৰায় 4 ঘণ্টামানে লাগিছিল গুৱাহাটীলৈ আমি যেতিয়া মই কলেজটো গুৱাহাটীতে পঢ়া তেতিয়া ধৰা কলেজত পঢ়ি থাকোঁতে মই তেতিয়া গীটাৰ বজাওঁ এই আমাৰ অনাথাৰ কেন্দ্ৰৰ যিটো যুৱবাণী বুলি এটা অনুষ্ঠান আছিলে তাত মই নিয়মীয়া গীটাৰিষ্ট আমি যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান আপোনাৰ কণ্ঠত শুনিব নাই মই তেতিয়া এনাউন্সাৰ নাছিলোঁ গম পাইছোঁ তথাপি আপোনাৰ মাতটো ভাল এই আকাশবাণী গুৱাহাটী আৰম্ভ কৰিছোঁ যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী সদায় মনত থকা মই ৰেডিঅ'ৰ এনাউন্সাৰো আছিলোঁ জানো মানে গোটেইখিনি মানে মোটামুটি চব অকণমান কৰিছোঁ মানে কোনোটো যে কিমান সফল হৈছে মই নাজানো কিন্তু অকণমান চবতে চুইছোঁ আৰু
মানে জীৱনত কেতিয়াও খেদ নাথাকিব যে মই এইটো কাম নকৰিলোঁ, এইটো নকৰিলোঁ। চব কৰিছোঁ, ৰেডিঅ'ত গীটাৰো বজাইছোঁ, ৰেডিঅ'ৰ এনাউন্সাৰো হৈছোঁ, ৰেডিঅ'ত নাটকো কৰিছোঁ। ৰেডিঅ'টো এটা বেলেগ মিডিয়া। এইটো মানে মই ভাবোঁ কেতিয়াবা কওঁ যে ধৰা ৰেডিঅ'ত নাটক কৰাটো সকলোতকৈ টান। কিয় টান? কাৰণ তুমি শব্দহে শুনা পাই থাকা, মানুহটোতো দেখা নোপোৱা। তোমাৰ খং উঠিছে, তোমাৰ দুখ লাগিছে, সেই তোমাৰ মানে ইয়াতে গম পায়, তোমাৰ মডুলেশ্যনতে গম পাব লাগিব। সেইকাৰণে মই মানে বহুত আমাৰ সৰু সৰু ল'ৰা ছোৱালীক কওঁ যে তোমালোকে ৰেডিঅ'ত নাটক কৰিব লাগে, তেতিয়া কি হয় মডুলেশ্যনটো ভাল হয়। আৰু ধৰা তোমাৰ প্ৰনাউন্সিয়েশ্যন শিকিব পাৰে। আমাৰ যিসকল অগ্ৰজ আছিলে, ধৰা নীলু দাহঁত আছিলে, কমল ৰাণা শৰ্মা, নীলু চক্ৰৱৰ্তী, নীলুদা বুলি কৈছোঁ, নীলু চক্ৰৱৰ্তী, কমল ৰাণা শৰ্মা, এওঁলোকৰ পৰা আমি যথেষ্ট শিকিছোঁ, প্ৰনাউন্সিয়েশ্যন শিকিছোঁ, শুদ্ধ উচ্চাৰণ কৰিবলৈ শিকিছোঁ, এইবিলাক বহুত কিবা কিবি শিকিছোঁ ৰেডিঅ'ৰ পৰা। সেয়াই আৰু সপোন বুলি মানে কি, মই আচলতে ইয়াতে পঢ়িলোঁ কলেজত, তাৰপিছত নগাঁৱলৈ গ'লোঁ, চাকৰি কৰি থাকিলোঁ, তাৰপিছত ট্ৰেন্সফাৰ হ'লোঁ। চাকৰি কিহত কৰিছিলে? বেংকত। বেংকৰ চাকৰি এৰি পেলাই? নাই, বেংকত চাকৰি নেৰিলোঁ, ট্ৰেন্সফাৰ হৈ আহিলোঁ গুৱাহাটীলৈ। কোনটো বেংকত? বেংক অফ বৰোদা। বেংক অফ বৰোদা। আহি পেলাই আৰু ইয়াতে তাৰমানে তেতিয়া নগাঁৱৰ পৰা আহি পেলাই মই ইয়াত চিৰিয়েল কৰিছোঁ, চিনেমা কৰিছোঁ। কিন্তু কি হয়, এইটো অসুবিধা হয়। তাতে ধৰা মই চাকৰি কৰিছিলোঁ বেংকত, গতিকে মই একেবাৰে ছুটী লৈ গুচি আহিব লাগে। গুৱাহাটীত হোৱাৰ পিছত অকণমান সুবিধা হ'ল কৰিবলৈ। বিষ্ণু খাৰঘৰীয়াদেৱ তেনেকুৱা আছিল। ষ্টেট বেংকত কৰিছিলোঁ। তাৰমানে কি হ'ল, এইটো এটা কাহিনী আছে আকৌ। মই মানে বিষ্ণুদাৰ লগত 95ত এখন চিনেমা কৰিছিলোঁ। সেইখন মানে দুৰ্ভাগ্য মোৰ যে এইখন ৰিলিজ নহ'ল, ধোঁৱা বুলি। তুমি জানা ৰফিকুল হুছেইন দেৱৰ এখন বিখ্যাত নাটক ধোঁৱা, সেইখন চিনেমা হৈছিলে 95ত আমি শ্বুটিং কৰিছিলোঁ। মোৰ এটা খুব মানে চিনেমাখনৰ একমাত্ৰ ৰোমান্টিক চৰিত্ৰটো মই কৰিছিলোঁ তেতিয়া। যতীন আছিলে, সঞ্জীৱ দাহঁত আছিলে, অতুল পাচনি আছিলে, এনেকুৱাকৈ। তাৰপিছতে হ'ল কি, সেইখন চিনেমা ৰিলিজ নহ'ল। তেতিয়া মানে মোৰ এটা বিৰাট মন আৰু মানে আমি সৰুৰ পৰা ধৰা মই মোবাইল থিয়েটাৰ চাই আহিছোঁ, তে মোবাইল থিয়েটাৰলৈ যাবলৈ মন। তো মই মানে তেতিয়া এই বিষ্ণুদাক পালোঁতো, বিষ্ণুদা তাৰ আগতে এবাৰ মোবাইল থিয়েটাৰত গৈছে। তাৰপিছত বিষ্ণুদাক সুধিলোঁ, বিষ্ণুদা আপুনি এই যে মোবাইল থিয়েটাৰত গ'ল, কেনেকৈ গ'ল? তাৰপিছত ক'লে যে আচলতে মই কেছত বহিছিলোঁ, পইচা অলপ শ্বৰ্ট হ'ল। মোৰ তো আৰু মই বেলেগৰ পৰা আনি পেলাই দিলোঁ পইচাখিনি, কিন্তু মিলাবই লাগিব, বেংকতো হৈ থাকে। তে বেলেগৰ পৰা ধাৰ ধুৰ কৰি আনি পেলাই তেতিয়া দিনতে 70,000 টকা, এইটো ধৰা তোমাৰ 80 মানৰ কথা। তাৰমানে 70,000 টকা তেতিয়াৰ দিনত 70,000 টকা, মানে এতিয়া ধৰা 7 লাখ মান টকা হ'ব আৰু। তাৰপিছত সেইটো পইচা যেতিয়া মানে কেছত শ্বৰ্ট হ'ল, তেতিয়া তেওঁ কোনোবা এজন মানুহৰ পৰা আনি পেলাই, ব্যৱসায়ী আনি পেলাই দি দিলে। কৈছে এইখিনি টকাটো মই ফিৰাব লাগিব, এতিয়া মই কেনেকৈ ফিৰাওঁ, মোৰতো বেলেগ বিদ্যা নাই, অভিনয় মোৰ বিদ্যা। গুচি গ'লোঁ মোবাইল থিয়েটাৰ। ঘূৰি আহি দেখিলোঁ যে তেওঁ নহয়, তাৰপিছত ক'লে যে তাৰপিছত থাকি পেলাই ভাল লাগিল দেখোন, পিছৰ বছৰ আকৌ থাকি দিলোঁ। তাৰপিছত ঘূৰি আহি পেলাই দেখিছোঁ যে মোৰ চাকৰিটো আছে দেখোন, জইন কৰি দিলোঁ আৰু। ইমান কেজুৱেলি কৈছে তেওঁনে। কথাটো মোক তেওঁ ইণ্টাৰভিউত কোৱা নাই নেকি? তুমি সুধিবাচোন, সেইটো মোক কেজুৱেলি কৈছে দেই। তাৰপিছত মই মানে মোক তেতিয়া হ'ল কি, তাৰপিছত মই ঠিক মোৰনো কি যোগসূত্ৰ, তাৰপিছত মই সেইখন চিনেমাৰ শ্বুটিং কৰি পেলাই নগাঁও গৈছোঁ, ৰতন দা গৈছে মোৰ ঘৰত। তেতিয়া মানে তেতিয়া খুব আলোচনীত ওলাই নহয়, ৰতন লহকৰ। তাৰমানে তেতিয়া আলোচনীত ওলাইছে, মোৰ ফটো ওলাইছে, যেনেকৈ নতুন ল'ৰা এজন আহিছে, ধোঁৱা বুলি এখন চিনেমা কৰিছে। বিস্ময়ত খুব ধুনীয়া ধুনীয়া হেৰি দিছে, মানে ফটোটো দিছে। সেই ফটো দেখিলে ৰতন দা মোৰ ঘৰলৈ গ'ল। তাৰপিছত আৰু ক'লে, তাৰপিছততো মোৰ আৰু বিৰাট মন গৈছে মোবাইল থিয়েটাৰ, তাতে কোহিনুৰ। তাৰপিছত কলিকতা ফোন কৰিলে, আমাৰ জনেল অফিচ তেতিয়াতো আৰু ইমান মানে হেৰি নাই, মানে সেই তোমাৰ STD কল কৰি পেলাই কথা চথা পাতিলোঁ। ৰতন দাই আকৌ মোক তাৰ কাৰণে এক্সট্ৰা কলিকতালৈ যা, পাৰ্মিশ্যন লৈ মোক এক্সট্ৰাকৈ পইচা দিছে। মানে তেতিয়ালৈকে ঠিক হোৱাই নাই মই যাব পাৰিম নে নাই। তাৰপিছত মই আহিলোঁ, পইচাটো ল'লোঁ, লৈ পেলাই ট্ৰাক গ'ল কৰি পেলাই মানে ফোনতে কথা পাতি পেলাই ঠিক কৰিলোঁ, কৰি পেলাই গুচি গ'লোগৈ আৰু থিয়েটাৰলৈ 96-97ত। সেই দিনৰ কথা। প্ৰথম থিয়েটাৰৰ পৰা আৰম্ভ? নাই, প্ৰথম মানে চিনেমা কৰিলোঁ, সেইখন ৰিলিজ নহ'ল, থিয়েটাৰলৈ গুচি গ'লোঁ। মানে ধোঁৱাখন ৰিলিজ নহ'ল, সেইখন প্ৰথম চিনেমা আছিলে, সেইটো 95তে। বুজিছোঁ। তাৰপিছত লগে লগে আপুনি থিয়েটাৰলৈ গুচি গ'লোঁ। তাৰপিছতহে আপুনি মানে VCD দেৰিকৈ 90s। তাৰপিছত আহি পেলাই মই গুৱাহাটী দূৰদৰ্শনৰ ধাৰাবাহিক সাহবাই চাব, এনেকুৱা ধৰণৰ 2-এখন ধাৰাবাহিক কৰিলোঁ, টেলিফিল্ম কৰিলোঁ জঞ্চ দাৰ লগত, জঞ্চ মহলীয়াৰ লগত। তেতিয়া মানে নগাঁৱৰ পৰা আহি থাকিব লাগে, সেইটো এটা মানে চবেই দিগদাৰ, হেই তুমি গুৱাহাটীলৈ কিয় গুচি নাহা, এনেকুৱা টাইপৰ।
তাৰপিছত আৰু গুৱাহাটীলৈ আহিলোঁ আৰু অহাৰ পিছত চবেই জোনজলে কপালত কৰিলোঁ তাৰপিছত তেতিয়া মানে মাজতে আকৌ অসমীয়া চিনেমাৰ ভাল দিন নাছিলোঁ দেই এইখিনি সময়ত ধৰা যৌৱনে আমনি কৰা 99 মানত ৰিলিজ হৈছে নেকি 98 99 মানত তাৰপিছত এটা অসমীয়া চিনেমাৰ সুদিন ঘূৰি আহিছে তেতিয়া মই 2000 চনত জোনজলে কপালত কৰিলোঁ তাৰপিছত কৰি আছোঁ আৰু মোটামুটি 50খনৰ ওপৰৰ ছবি হৈ গ'ল 50খন হোৱাগৈ নাই 40খন হৈছে হৈ যাব আৰু বেছি দিন নাই আৰু তাৰপিছতে চাকৰিটো এৰি দিলে চাকৰি এৰা নাই কৰিলোঁ গুৱাহাটীলৈ ট্ৰান্সফাৰ হ'ল চাকৰি কৰি থাকোঁ আৰু মই তোমাক মানে কওঁ দেই কথা এটা মানে দুখৰ কথা আচলতে যেতিয়া মই কোহিনুৰত আছিলোঁ তেতিয়া মোক ৰতন দাই মানে সদায় বুজায় এই আমুক দেখিছ এই আমুক চাকৰি কৰিছিলে বাদ দিলে তই বাদ দে চাকৰি থিয়েটাৰত থাক মোটামুটি মই ধৰা তেতিয়া বিয়া বাৰু কৰা নাই কোনো একো হেৰিও নাই চলি যায় আৰু তাৰপিছত মানে মই মোটামুটি মনে মনে ভাবিলোঁ যে মই চাকৰিটো এৰি দিম আৰু ঘৰত আৰু দেউতা মাক ক'লোঁ যে মই চাকৰিটো এৰি দিম দেউতাই বুজালে মোক যে চা আজি থিয়েটাৰত তোক ভাল পাইছে তোৰ কিবা হৈছে ৰাখিছে 4 বছৰ ৰাখিলে 5 বছৰ ৰাখিলে তাৰপিছত বাদ দিলে বেলেগ থিয়েটাৰে তোক নামাতিলে তেতিয়া কি কৰিবি কিন্তু এই চাকৰিটো কৰি থাকিলে 60 বছৰলৈকে দৰমহা পাবি নমৰালৈকে পেঞ্চন পাবি তে সেইটো মই তেনেকৈ কৰি গ'লোঁ মই ফিল কৰিছোঁ জানা বিশ্বাস কৰা তোমাক মই কৈছোঁ ক'ভিডৰ সময়ত মই ফিল কৰিছোঁ ক'ভিডৰ সময়ত কিয় ফিল কৰিছোঁ মই আমাৰ লগৰ বা আমাতকৈ সৰু বহুকেইজন অভিনেত্ৰীক দেখিছোঁ এতিয়া কিমান দুৰ্যোগৰ মাজেৰে পাৰ কৰিছে এইটো আচলতে মই দুখৰ কথা বুলি এইটো কাৰণে কৈছোঁ যে অসমীয়া ছবি কৰি বা অসমত অকল ছবি বা দূৰদৰ মানে কি কয় চিৰিয়েল কৰি বা MSR নাটক কৰি কোনেও সংসাৰ চলাব নোৱাৰে সেইটো আমাৰ কাৰণে দুখৰ কথা তুমি যদি কৰিব লগা হয় তুমি মোবাইল থিয়েটাৰ যাবই লাগিব একে কথা সাংবাদিকতাটো হয় নেকি লগত কিবা এটা বিজনেছ চলাই থাকিলে ভাল চাকৰি ৰিটায়াৰমেণ্ট কৰিলে নে কৰি আছে চাকৰি বাদ দিলোঁ এতিয়া আৰু বাদ দিলে এতিয়া এইটো দিয়ক চোৱা মই যদি ৰিটায়াৰ কৰা বুলি কওঁ বয়সটো মানুহে গম পাই যাব নহয় গতিকে চাকৰি আছে বুলি ধৰিলোঁ ঠিক আছে দেখাতটো লগা নাই নাই একদম নাই লগা যে মই চাকৰি ৰিটায়াৰমেণ্টৰ সময় হৈছে কেতিয়াও নালাগে যেনেকৈ আছে তেনেকৈ আছে আৰু আপোনাৰ চৰিত্ৰসমূহ ৰৈ যোৱা চৰিত্ৰ ন য'তে চিনেমা হওক নাটক হওক নহয় সেইটো মোৰ আচলতে ভাগ্য বুলি কওঁ দেই ভাগ্য বুলি এইটো কাৰণে কওঁ ধৰা বহুতো ভাল অভিনেত্ৰী আছে কিন্তু চৰিত্ৰ নাপায় ধৰা এতিয়া মই মানে কি পৰীক্ষা নিৰীক্ষা কৰিব পৰা হৈছোঁ মই ধৰা নিগেটিভ কেৰেক্টাৰ কৰিছোঁ বহুতকেইখন চিনেমাত মই মানে ধৰা ভিলেইন হৈছোঁ আৰু ভিলেইন হোৱাৰ কাৰণে মানুহৰ পৰা গালিও খাইছোঁ ৰাস্তাত ধৰি পেলাই মোক গালি দিছে মোৰ পৰিবাৰ দৌৰি গৈছে এনেকুৱা ধৰণৰ ঘটনা হৈছে এই ট্ৰেড ফেয়াৰ হৈছিলে জৰ্জ ফিল্ডত এই আগৰ কথা মোৰ ধৰা তেতিয়া 2004-05 মানৰ কথা তেতিয়া জৰ্জ ফিল্ডত হেৰি হয় আৰু ট্ৰেড ফেয়াৰ হয় বুক ফেয়াৰ হয় চব হয় মই তাত গৈছোঁ মোৰ পৰিবাৰো গৈছে লগত তাৰপিছত এওঁলোকে কিবা খাওঁ বুলি ক'লে মই সেই চাট হাউচ আছিলে তাত আনিব গ'লোঁ এওঁলোক দূৰত ৰৈ আছে তাৰপিছত হঠাৎ তেওঁ দেখিছে যে দূৰৰ পৰা যে এগৰাকী মহিলাই মোক এনেকৈ ধৰি পেলাই ঘূৰাই লৈছে তাৰপিছত এনেকৈ কথা কৈ আছে আঙুলি টুৱাই মানে দূৰৰ পৰা যেতিয়া দেখিছে তেতিয়াতো ভাবিছে কিবা কাজিয়া লাগিছে কি হ'ল একদম ধুমাধুমকৈ কৈছে মহিলাগৰাকী কমপ্লেইনটো হ'ল তুমি কিয় এনেকুৱা কৰিলা মইতো আচৰিত মই কি কৰিলোঁ মইতো একো কৰা নাই মই ভাবিলোঁ মই কিবা দুখ কৰিলোঁ নেকি এখেতৰ আৰু তেখেত এগৰাকী প্ৰাক্তন মন্ত্ৰীৰ মানে পত্নী নামটো নকওঁ বাৰু বিৰাট মানে হেৰি কৰিছে আৰু তাৰ আগতে আৰু মানে তেওঁ এবাৰ আকৌ মোক এই জোনজলে কপালত চোৱাৰ পিছত এবাৰ মই এই ৰবীন্দ্ৰ ভৱনত নাটক চাব যাওঁতে মোক পাই পেলাই সাৱটি ধৰিব একদম শুকাই কান্দিছিলে তেখেতে তেওঁ মানে ডাই হাৰ্ড ফ্ৰেণ্ড মানে তাৰপিছতে সেইটো ইনচিডেণ্ট তুমি মোক চিনি পাইছা নে মই মোক ক'লে আৰু মই ক'লোঁ যে আচ্ছা তুমি কি এনেকুৱা মই কৈছোঁ মই কি কৰিলোঁ তুমি এই চৰিত্ৰটো কিয় কৰিলা তেতিয়া জীৱন নদীৰ দুটি পাৰ সেইখন ৰিলিজ হৈছে তাত মই ভিলেইন হৈছিলোঁ সেইটো তেওঁ বিৰাট বেয়া পালে আৰু সেয়া হৈছে দেৱজিৎ মজুমদাৰ ডাঙৰীয়াৰ অভিনয় মানে সেইটো সঁচা অভিনয় মানে পাৰফেক্ট অভিনয় সেইকাৰণে সকলোৰে মনত সোমাব পাৰিছে আৰু তোমাক আৰু এটা কথা কোৱা মোৰ মানে খুব ভাগ্য যে এইবাৰ ধৰা মই 5 জুলাইত ইমন ৰিলিজ হ'ব 8 নৱেম্বৰত অভিমন্যু ৰিলিজ হ'ব অভিমন্যুত ময়ো কৰিছোঁ তুমিও কৰিছা সেইকাৰণে কৈ থৈছোঁ এতিয়াই
সেইটো আৰু তোমাৰ আৰু এখন চিনেমা হোমৱৰ্ক বুলি হোমৱৰ্কত আকৌ মোক দেখিলে কোনেও চিনিও নাপাব তাৰমানে হোমৱৰ্কৰ যিটো গেটআপ সেই গেটআপটো লৈ পেলাই মই তেতিয়া মানে টুপি এটা পিন্ধি লওঁ টুপিটো খুলিলে মানে মোৰ নিজকে লাজ লগা হৈছিলে তাৰমানে যিটো গেটআপত মই ওলাওঁ তাৰমানে মোৰ একদম চব বগা মুজ বগা মানে একদম ককা তাৰমানে একদম সম্পূৰ্ণ ককা আৰু চব বগা ৰং কৰি লৈছিলোঁ তাৰমানে পাৰ্মানেণ্টলি মানে হেৰি আৰু যিটো তোমাৰ ৰং কৰি লয় গতিকে সেইটো কৰি পেলাই ঘূৰি ফুৰিব লগা হৈছিলে সেই তোমাৰ ধৰা এমাহ কাল সদায়তো শ্বুটিং নাথাকে মই ধৰা বজাৰতো যাব লগা হয় শ্বুটিং নাথাকিলে বেংকলৈকো গৈছোঁ চবেই মানে দেখি পেলাই আচৰিত যায় কি হ'ল সেই তেনেকুৱা আৰু ধৰা সেইটো চৰিত্ৰ মানে এই 3খন ছবি তাৰমানে মোৰ এইটো কৈছোঁ যে মোৰ ভাগ্য যে এই বছৰটোত মোৰ 3খন ছবি বেলেগ বেলেগ চৰিত্ৰৰ ৰাইজৰ মাজলৈ আহিছে অভিমন্যুত সম্পূৰ্ণ এটা বেলেগ চৰিত্ৰ ইমনত সম্পূৰ্ণ এটা বেলেগ চৰিত্ৰ আৰু হোমৱৰ্ক সেই তাত বেলেগ এটা চৰিত্ৰ এইটো এটা ভাগ্য মানে সদায় এনিৱে এনেকৈ দেৱজিৎ দাক জানিবলৈ হ'লে বুজিবলৈ হ'লে মোৰ 1 ঘণ্টা 1.5 ঘণ্টা 2 ঘণ্টা সময় লাগিব কিন্তু কথাটো হ'ল যিখিনি জানিবলৈ চেষ্টা কৰিছোঁ কম সময়ৰ ভিতৰত আমি জানিবলৈ চেষ্টা কৰিম আৰু আজিয়ে মই আপোনাক নিমন্ত্ৰণ কৰি থ'লোঁ আমি অলপ বহল অৰ্থত আৰু পাতিম কথা তুমি এদিন মোক অভিমন্যুৰ শ্বুটিঙৰ সময়ত তুমি মোক ক'লা মই আকৌ সদায় ভাবি থাকোঁ দেই মই সঁচাকৈ কৈছোঁ বাৰ্তা ল'বলৈ আহিবলৈ মোৰ বিৰাট মন মোৰ কাৰণে এইটো কম ডাঙৰ কথা বাৰ্তা ল'বলৈ আহিবলৈ সঁচাকৈ মোৰ বৰ মন তুমি মাতিবা তুমি যেতিয়াই মাতা মই আহিম দেই বহুত কথা আছে পাতিম দিয়া মোৰ ক'বলৈ মন যায় নহয় মোৰ মনৰ কথাটো মোৰ দৰ্শকসকলক ক'বলৈ মন যায় সেইখিনি আমি পাতিম ভালকৈ এখন ছবিক লৈ এটা কেৰেক্টাৰ লৈ পাতিম দেৱজিৎ দা আজি আমি বহিলোঁ এইকাৰণে যে ইমন 5 জুলাই তাৰিখে আহি আছে দেৱজিৎ মজুমদাৰ ডাঙৰীয়াই অভিনয় তাত কৰিছে আৰু বহুত কেইজনে অভিনয় কৰিছে তাত মাধুৰীমা চৌধুৰী আছে প্ৰতিভা চৌধুৰী আছে মুন্মি ফুকন আছে তাৰপিছত স্নিগ্ধা গগৈ আছে সিদ্ধাৰ্থ শৰ্মা বা দীপজ্যোতি কেওটটো আছেই গতিকে এইখিনি আছে আৰু বহুতো আছে গতিকে ছবিখন মই ভাবোঁ যে দৰ্শকে খুব ভাল পাব চাই পেলাই এখন মানে খুব ক'লোৱে প্ৰথমতে যে মিঠা কাহিনীৰ মিঠা ছবি সেয়াই আৰু ধন্যবাদ দেৱজিৎ দা আজিলৈ বিদায় লওঁ সেইটো প্ৰতিশ্ৰুতি আজিয়ে দি থৈ যাওক 100% তুমি যেতিয়াই মাতা মই তেতিয়াই ধন্যবাদ ইয়াৰ পিছত আৰু 3গৰাকী মানে ইমনৰ লগত জড়িত ব্যক্তি আছে তেওঁলোকো আহি আছে অনুষ্ঠানটো শেষলৈকে চাব দেৱজিৎ দা বিদায় ল'লে আৰু এইবাৰ আহিছে আন এগৰাকী অসমৰ জনপ্ৰিয় অভিনেতা সকলোৰে চিনাকি মুখ অৰ্ণৱ আয়ান চিনাকি কৰি দিবই নালাগে নমস্কাৰ প্ৰথম কথা আগে পিছে মই এইটো লগাম যদি হেণ্ডচাম বুলি কয় অসমৰ ধাৰাবাহিকৰ যিসমূহ অভিনেতা থাকে তেওঁলোকৰ ভিতৰত সদায় আগস্থান থকা এজন অভিনেতা অৰ্ণৱ আয়ান হয় হ'ব ক'বই লাগিব টিভিটো খুলিলে যেতিয়া আমি চিৰিয়েলৰ চেনেলবোৰ লগাওঁ এণ্টাৰটেইনমেণ্ট চেনেলবোৰ তাততো ওলাই থকা যায় প্ৰায় হয় অৰ্ণৱ আয়ান শেখ হয় ক'ৰ পৰা কেনেকৈ বিলং কৰা হয় মোৰ ঘৰ টিহু তাৰপিছত এনেকৈ গুৱাহাটী আহিলোঁ গুৱাহাটী আহি যেনেকৈ আৰু অভিনয়বোৰ কৰিলোঁ একদম প্ৰথমত আপোনাৰ মনত আছেনে নাই নাজানো তেতিয়া নিউজ টাইম আছাম আছিল নেকি মোক কবিতা এটাৰ আপুনি বিৰাট ধুনীয়া ভইচ দিছিলে আপুনি হেৰিয়াত প্ৰতিদিন টাইমত হয় চাগে প্ৰতিদিন টাইমত মই তেতিয়াৰ পৰা আপোনাক চিনি পাওঁ মানে আপোনাৰ ভইচটো ফেভাৰেট হৈ গ'লগৈ মানে য়েছ আমি এই পাৰ্থদাই লিখা কবিতা এটা ৰজি বা আছিলে তেওঁলোকে মনত পৰিলে সেইটো কবিতাত য়েছ শ্বুটিং হৈছিল বেলেগ জেগাত আছিলে বাকী সেইখিনি কথা পাতিম ইমনত অভিনয়ৰ কথা অলপ পাতিলোঁ হয় ইমনৰ চৰিত্ৰটো কি ইমনৰ চৰিত্ৰটো হ'ল মোৰ সমীৰণ মানে এজন ৰাইটাৰ হিচাপে মই ইয়াত ভুমুকি মাৰিছোঁ খুব ধুনীয়া চৰিত্ৰটো আৰু ইয়াৰ বাবে মই থেংক ইউ ক'ব লাগিব অসীম দা আৰু বিপুল দা গতিকে ইমান ধুনীয়া এটা মোক চান্স দিছে তাৰ বাবে ধন্যবাদ আৰু ফিল্মখন মানে কি খুব ধুনীয়া এখন মানে নিকা অসমীয়া ছবি বুলি ক'ব পাৰি য'ত মানে আমাৰ সকলো পৰিয়ালে আমি একেলগে বহি চাব পাৰোঁ আৰু এটা কণমানি সৰু ছোৱালী এজনী কাহিনীৰ যে মানে যিটো কেন্দ্ৰবিন্দু আমি চবৰে সাঙুৰ খাই আছোঁ সেইটোত তো মানে সেই কনচেপ্টটো মোৰ ভাল লাগিলে মানে পাই হেৰুৱা আৰু হেৰুৱাই বিচাৰি পোৱা সেই দুটাৰ সংমিশ্ৰণ ইয়াত আছে মানে সেইটো মোৰ বহুত ভাল লাগিছে আৰু ইমন শব্দটোৰ অৰ্থতে মানে বিয়লিৰ সন্ধ্যা সময়ৰ কিছু আমেজ কিছু এটা সুৰ
এনেকুৱা ধৰণৰ কিবা এটা শব্দ আৰু এনেকুৱাও চাগে মানে ধৰা আমি মানে গানৰ কিবা ৰাগ 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 সন্ধ্যা ৰাগ সন্ধ্যা ৰাগ সেনেকুৱাৰ অৰ্থ সন্ধ্যা ৰাগ ইয়েছ পাহৰি গৈছিলোঁ সন্ধ্যা ৰাগ হয় সন্ধ্যা তো ইমনত চৰিত্ৰটো কেনেকুৱা ধৰণৰ হ'ব আৰু কি হ'ব তাত অলপ চমুকে কৈ গ'লে কি হ'ব মানে চৰিত্ৰটো গোটেইখিনি কৈ দিম নালাগে চৰিত্ৰটো কি ক'লে হ'ব চৰিত্ৰটো মোৰ ৰাইটাৰৰ চৰিত্ৰ মই মানে জেগাবোৰ চাই ভাল পাওঁ আৰু সেই জেগা ভিত্তিক মানে মই কিছুমান নভেলছ লিখোঁ আৰু ঠিক তেনেকৈ মই মুনমিক লগ পাওঁ তেনেকৈ আমাৰ দুটাৰ মাজত অকণমান ভাল পোৱা হয় আৰু ভাল পোৱাৰ পিছতে তাইৰ যিটো অতীত সেই অতীতটোৰ বিষয়ে কিছুমান কথা কয় আৰু তেনেকেই মুনমিৰ কিতাপখন তুমি লিখা নহয় মই লিখোঁ মানে মুনমিৰ কিতাপখন তুমি মই নহয় মুনমি নিলিখোঁ মই নিজে লিখোঁ সেনেকৈ গোৱাত মানে লগ পাওঁ তাইক গোৱাত লগ পাওঁ কিবা লিভ দিবলগীয়া হয় তাইৰ কিবা এনেকৈ এক্সাম থাকে সেই তেনেকেই চিনাকি তাৰপিছত মই যেতিয়া অসমলৈ আহোঁ অসমত আহোঁতে মোৰ মাৰ তাতেই মানে আৰু তাই জব কৰে তেনেকেই মানে চিনাকি হৈ যায় শ্বুটিং ক'ত হ'ল গোৱাত শ্বুটিং হৈছে নাই গোৱাত শ্বুটিং নাই হোৱা গোৱাৰ নিচিনা জেগাত শ্বুটিং হৈছে গোৱাৰ নিচিনা জেগাত শ্বুটিং হৈছে ব্ৰহ্মপুত্ৰ পাৰত মোটামুটি তাতে আৰু গানটো আমাৰ ৱাৰিচৰাত কৰিছোঁ এইটো খুব ধুনীয়া লোকেশ্যন আৰু ভাল লাগিছে মানে ক'ত ৱাৰিচৰা এইটো মেঘালয়া গাৰো হিলছ অ'কে আৰু কিবা মনত আছে এনেকুৱা ৰৈ যাবলগীয়া সংলাপকেইটাতো মনত নাথাকে ইমান কাম কৰি থকা পাহৰি থাকিলোঁ আৰু তাত আমাৰ সিদ্ধাৰ্থ দা আৰু আছে খুব ধুনীয়া এক্টিং কৰিছে আছে আৰু ভাল লাগিল তেওঁলোকৰ লগত কাম কৰিব পালোঁ সিদ্ধাৰ্থ দাদা আগতে এনেতো ৰেঙনিত লগ পাই থাকোঁ এবাৰ প্ৰথম সুযোগ তেওঁলোকৰ লগত একেলগে কাম কৰিছোঁ দুইজন একেলগে বিগ স্ক্ৰীণত এইবাৰ প্ৰথম আৰু অৰ্ণৱে চিৰিয়েলটো কৰি থকা হয় কৰি চিনেমা কেই নম্বৰ হ'লে দুখন হ'ল হয় ইয়াৰ আগত আদভিত্য বুলি এখন কৰিছিলোঁ আৰু এখন দ্বিতীয় ছবি হৈছে গতিকে আগবাঢ়ি গৈ থাকক সেইটোৱে আশা কৰিলোঁ আৰু সুধিম কি মই নিজে ভাবি পোৱা নাই কাৰণ চিনেমাখন যেতিয়ালৈকে নিজে নাচাম তেতিয়ালৈকে মই প্ৰশ্ন একো কৰিবও নোৱাৰিম 5 জুলাই তাৰিখটো আপোনালোকে সদায় মনত ৰাখিব কাৰণ ৰিলেক্স হ'বলৈ সন্ধ্যা ৰাগৰ কথা আছে ইয়াত ইমন মানে দেৱজিৎ দাই কৈ হৈ গ'ল সন্ধ্যা ৰাগ এটা গতিকে সন্ধ্যা সময়ত সকলো যাওক 50টা ছবি গৃহত ৰিলিজ হ'ব সমগ্ৰ ভাৰতবৰ্ষত আৰু অসমতো ৰিলিজ হ'ব বাহিৰৰ চিনেমা হলতো হ'ব ৰিলিজ হ'ব এইখিনি কৈছে আৰু কোন আছে মুনমি বা আছে মুনমি আছে দেৱজিৎ দা আছে প্ৰতিভা বা আছে ডাঙৰ নে সৰু তোমাতকে নাজানো একেলগৰে সোমাবি চাগে তাকে তাৰপাছত মাধুৰিমা বা আছে আৰু সিদ্ধাৰ্থ কলিতা আছে এনেকৈ কেকেদা আছে মোহন আছে দাদাৰ লগত কাম কৰি কেনেকুৱা লাগিলে খুব ভাল লাগিলে কাৰণ তেওঁ কোৰিঅ'গ্ৰাফিটোৰ ৰজা অসম আৰু চিনেমাৰ ডাইৰেকশ্যন এটা বেলেগ মোৰ ভাল লাগিছে মানে ধুনীয়াকৈ আমাক লৈ গৈছে ধুনীয়াকৈ বুজাই দিছে আৰু বিশ্বাস যে আমি তেওঁৰ মতে বিচৰা মতে দিব পাৰিছোঁ এইটো এটা বিশ্বাস আছে আৰু অৰ্ণৱ থিয়েটাৰ নোযোৱা থিয়েটাৰৰ অফাৰ আহি আছে অলপ দেৰিকৈ যাওঁ নেকি ভাবিছোঁ বহুত তোমাৰ লগৰ প্ৰায়খিনি অলপ গৈছে কালি কমলহঁতক পাইছিলোঁ হয় গৈছে চব গৈছে চাওঁ কি হয় ভাল কিবা এটা পালে যাম আৰু মানে মনে বিচৰা আৰু আহিলা কেনেকৈ ছবি লাইনটোত কেনেকৈ আহিলা ছবি লাইনটোত মই আগতে মডেলিং কৰিছিলোঁ তাৰপিছত তেনেকৈ ভবাই নাছিলোঁ কেতিয়াও যে মই মানে এক্টিং লাইনত আহিম তো অলপ ভাল পাইছিলোঁ তো সেনেকৈ লগৰ এটাৰ লগত মানে মই ৰেঙনিৰ ওচৰত গাড়ী এখন কিনিব আহিছিলোঁ মানে বাইক মোৰ লগৰ ল'ৰা এটা শ্বুটিং কৰি আছিলে তাতে মোক দেখি মাতিলে ঐ বোলে অৰ্ণৱা তাতে চাবি মই চাই আহোঁ শ্বুটিংটো তাৰপিছত আৰু ক'লে ইয়াত অডিশ্যন এটা হৈ আছে দিবি নেকি মই ক'লো হেই মই আৰু কি অডিশ্যন দিম মই নাজানো কৈছে দে বোলে দিলোঁ লাষ্ট কেণ্ডিডেট ময়ে মানে তাৰপাছত আৰু সেনেকৈ দিলোঁ অডিশ্যনটো দিওঁতে মই ভাবিলোঁ আমিনো ক'ত পাম এইবিলাক মিছা কথা আৰু তাৰপাছত আৰু ফোন কৰিলে মাতিলে চিলেকশ্যন হ'লোঁ তাৰপিছত মই ভাবিছোঁ আৰু ক'ৰবাত ফ্ৰেণ্ডৰ ৰোল হ'ব আৰু কিবা ভায়েক চায়েকৰ ৰোল আৰু বহুত দিন যোৱাৰ পিছত পৱন মহন্তই কৰিছিলে মোৰ ফাৰ্ষ্ট চাৰি আৰু মই সুধিলোঁ আমাৰ হিৰ' কোন মানে ক'লে বোলে তই মই ক'লোঁ হে মোক কি চাই হিৰ' লৈছে মনতে ভাবিছিলোঁ মানে সেই তেনেকেই গতি এটা লাগিলে তেনেকেই কৰি আছোঁ আৰু মানে এনেকৈ ছবি লাইনত খুব কম মানুহ আহে ন হয় মইতো জব কৰিব আহিছিলোঁ মই আহি গ'লোঁ আৰু কিন্তু মডেলিং যিহেতু কৰিছে ন তাতকৈ ডাঙৰ কথা মানে
অভিনয় কৰাৰ আগতে গাড়ী কিনিবলৈ আহি অভিনয় কৰিছে লোকে মানে অভিনয় কৰি পইচা পাতি গোটাই মেলি গাড়ী কিনে সাধাৰণ বাইক আৰু ইমান যি নহওক বাইকখন কিনিবলৈও অভিনয় কৰি পেলাই পইচা গোটাই কিনিব লাগে নহয় তেতিয়া মায়ে দিলে আৰু গিফ্ট বুলি আৰু ঘৰত কোন কোন আছে ঘৰত মা আছে বা তিনিজনী বা দাদা তিনিজনী? আছে হয় একেবাৰে লাডলা মানে হয় আৰু অন্তৰত কোন আছে এতিয়া অন্তৰত এতিয়া বৰ্তমান নাই পিছলৈ আহিব এতিয়া ইমন আছে এতিয়া ইমন আছে ঠিক কৈছে এতিয়া ইমন আছে এতিয়া ইমন আছে মই খালি এইটোৱে ক'ব বিচাৰোঁ যে অসমৰ ৰাইজে ইমন চাওক খুব ধুনীয়া এটা কনচেপ্ট আৰু অসীম দাৰ ডাইৰেকশ্যন গতিকে আমি সকলোৱে মানে আশাবাদী যে অসমৰ ৰাইজে আমাৰ ফিল্মখন আঁকোৱালি ল'ব আৰু সেই বিশ্বাসেৰে আমি আগবাঢ়ি গৈ আছোঁ আৰু এটা প্ৰশ্ন মই অৰ্ণৱক সুধি ল'ব লাগিব হয় মানে হেৰি হৈ থাকিবৰ কাৰণে তোমাৰ নিচিনা ফিট বা ইমান অভিনয় কৰাৰ পিছতো এই গ্ল' এইবিলাক কৰি থাকিবৰ কাৰণে কি খাব লাগে মানে চুলি তুলি পকিছেতো অলপ মইতো চবেই খাওঁ একো নাই তথাপি পানী চানী অলপ আইডিয়া দি থৈ যোৱা নতুন প্ৰজন্ম নাই মানুহৰ মনটো যদি ধুনীয়া হৈ থাকে মানুহে এনেও অট'মেটিকলি ধুনীয়া হৈ যায় এইটো হয় এইটো কথা কাৰ অভিনয় ভাল লাগে আটাইতকৈ অসমৰ হিৰোৰ ভিতৰত আৰু হিৰইনৰ ভিতৰত দুইটা ক'ব অসমৰতো গোটেইখিনি একদম এক্সেবাৰকাৰ এক মানে সেনেকৈ মই নাম্বাৰ দিব নোৱাৰিম মানে ডাইৰেক্টৰটো এতিয়া বৰ্তমান অসীম বৈশ্য বা বেলেগে মাতিলে এতিয়া বৰ্তমান আৰু অসীম দা সঁচাকৈ ধুনীয়া মানে মোৰ একদম ভাল লাগিছে সঁচাকৈ হয় তেতিয়াহ'লে অৰ্ণৱক আজিলৈ বিদায় দিওঁ হয় আমি কেতিয়াবা আকৌ বহিম তথাপি আজি অকল মই ইমনৰ কাৰণে বহিছোঁ অতিথি ধেৰ আছে কেইবাগৰাকী অতিথি আহিছে আৰু এই খবৰখিনিয়ে আপোনালোকক জনাবলৈ বিচাৰি আছোঁ যে ইমন 5 জুলাই তাৰিখে আহি আছে এখন খুব ধুনীয়া ছবি হ'ব বুলি সকলোৱে কৈছে গতিকে আপোনালোকো যাব ইমন চাব আপোনালোকো যাব ইমন চাব এবাৰ কৈ দিয়া আপোনালোকো যাব আপোনালোকেও যাব ইমন চাব আপোনালোকে যাব ইমন চাব নেক্সট আহি আছে মুনমিক ঢেৰ কথা সুধিবলগীয়া আছে বহুত কথা সুধিবলগীয়া আছে কি সুধিম আপোনালোকে গম পাব আৰু মুনমিয়ে প্ৰথম বাৰ্তালাপৰ শুভেচ্ছা দিছিলে আজিলৈকে অহা নাই আজি প্ৰথম আহিছে সদায় মাতি থকাৰ পিছতো আজি তাইক বহুত প্ৰশ্ন কৰিম সুধিব লাগিব ধন্যবাদ থেংক ইউ দেৱজিৎ দা গ'ল অৰ্ণৱ যাওঁতেই ক'লোঁ যে মুনমি আহি আছে বহুত প্ৰশ্ন কৰিবলগীয়া আছে মুনমি আহি পালেহি নমস্কাৰ চক্ৰদা ধন্যবাদ বাৰ্তালাপৰ 2 বছৰ হ'ল 5 লাখ ছাবস্ক্ৰাইবাৰ হ'ল কালি আমাৰ মেনি কংগ্ৰেচুলেশ্যনছ আৰু প্ৰথম শুভেচ্ছা বাণীটো মুনমি আছিলে মই যেতিয়া চবকে মেছেজ পঠিয়াইছিলোঁ যিমান আছে আমাৰ ইণ্ডাষ্ট্ৰীত সাহিত্যিক সাংবাদিক অভিনেতা অভিনেত্ৰী যিমান আছিলে যেতিয়া মই এটা নতুন কিবা এটা আৰম্ভ কৰিম চবকে এটা মেছেজ ফৰৱাৰ্ড কৰি দিলোঁ তাৰপৰা মুনমিয়ে মোক প্ৰথমটো শুভেচ্ছা বাণী পঠিয়াইছিলে তাৰ কাৰণে সেই শুভেচ্ছাৰ কাৰণে চাগে আজি এইখিনি হ'লগৈ ভাল হওক আৰু ভাল হওক আচলতে কি সাংবাদিক বুলি ক'লে অকণমান ভয়ে লাগে পটককৈ যি প্ৰশ্ন কৰে কি আটাইতকৈ কমফৰ্টেবল মই আপোনাৰ লগত মই আগতেও আপোনাক কৈছোঁ আৰু আপুনি মোৰ প্ৰিয় এইটো কাৰণে কাৰণ আপুনি খুব মানুহটো জেনুইন থেংক ইউ অতিৰিক্ত একো নকৰে আপুনি খুব জেনুইনলি খুব চবৰ আৰু খুব চাটল হৈ পেলাই যিকোনো শ্ব' হওক বা কাৰোবাক যদি কিবা সুধিব লগা হয় খুব কমফৰ্টেবল কৰি লয় মানুহখিনি পৰহি পৰেশ বৰুৱাই সেইটো কথা ক'লে সঁচা কথা একেবাৰে সঁচাকৈ যি কি নহওক যদি ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় 5 লাখ হ'ল সোনকালে 1 মিলিয়ন হ'ব লাগে আৰু তাৰপিছত এতিয়া অসমৰ পডকাষ্টৰ নম্বৰ 1 পডকাষ্ট হৈ আছে নৰ্থ ইষ্টত হ'বই লাগিব এনেকুৱা এটা যদি পডকাষ্ট যদি নম্বৰ 1 নহয় তেতিয়াহ'লে কেনেকৈ হ'ব ৰাইজৰ সঁহাৰি পাই আছে আৰু মোৰ বিশ্বাস যে আৰু 1 মিলিয়ন নালাগে একদম বহুত মিলিয়ন হ'বগৈ বাৰু আৰু গুণগান নালাগে এতিয়া আমি ইমনৰ কথা পাতিম তাৰ আগতে 2টা প্ৰশ্ন আছে মোৰ তোমালৈ মোৰ এনেকুৱা লাগে যেন 21 যোনটো হৈছে আমাৰ সংগীতৰ দিৱস তাৰপিছত ব্যায়ামৰ দিৱস হয়নে মোৰ এনেকুৱা লাগে নৰেন্দ্ৰ মোদী ডাঙৰীয়া তোমাকে ব্ৰেণ্ড এম্বেছাডৰ পাতি থৈছে যেন লাগিছে কাৰণ অকল 21 তাৰিখে মুনমিয়ে ব্যায়াম নকৰে মুনমিয়ে ব্যায়াম সদায় কৰে আৰু সদায় আমি ভিডিঅ' চাই থাকোঁ ৰিল চাই থাকোঁ থেংক ইউ সেইকাৰণে ফিট হয় একচুৱেলি ফিটনেছ মানুহে ভাবে যে অভিনেত্ৰী হয় কাৰণে বা কিবা এটা আচলতে নহয় মই ফিট হৈ থাকিবলৈ হেল্ডি হৈ থাকিবলৈ বহুত সৰুৰে পৰা আচলতে চেষ্টা কৰিছোঁ হয়তো চাগে মই নাচি খুব ভাল পাইছিলোঁ আৰু মনতে এটা কথা আছিলে যে ষ্টেমিনা নাথাকিলে হয়তো মানুহে নাচিব নোৱাৰিব কাৰণ নাচোঁতে বহুতখিনি আমাক ষ্টেমিনাৰ প্ৰয়োজন হয় গতিকে সেই ষ্টেমিনা বঢ়াবৰ কাৰণে নিজকে ফিট ৰাখিবলৈ কাৰণে এক্সাৰচাইজ যদি আমি ৰেগুলাৰ বেচিছত কৰোঁ নিজৰ কাৰণে খুব ভাল বুলি মই ভাবোঁ একজেক্টলি
আৰু লকডাউনৰ সময়ত মুনমিক দেখা পাইছিলোঁ চেলেঞ্জ দিয়ে মানে এইফালে মুনমিয়ে কিবা এটা কৰে সিফালে ৰবিদা লাগি যায় ইফালে বাকীসকল লাগি যায় হয়নে মুনমিক মানে কম্পিটিশ্যনত হৰুৱাব কোনো নোৱাৰিলে সেইটো এটা কথা বাৰু যি কি নহওক থিয়েটাৰ শেষ হ'ল হয় শেষ হ'ল থিয়েটাৰ খুব ধুনীয়াকৈ গ'ল তাতো ষ্টেমিনা লাগে লাগে তাতে সংলাপ তাৰপিছত আকৌ নাচ বাগ আকৌ কেতিয়াবা একশ্যনো থাকে এইবাৰ নোযোৱা থিয়েটাৰ এইবাৰ নাযাওঁ ৰেষ্ট এইবাৰ ৰেষ্ট মানে চিনেমাৰ কাম আছে ইমন আহি আছে 5 জুলাই ইমনৰ মানে ইমন কেৰেক্টাৰটো তুমি নহয় তাত আৰু এগৰাকী আছে ইমনক ঢুকি পাবৰ কাৰণে মানে ৰাইজে ইমনখন চোৱাটো প্ৰয়োজনীয় ইমনক ঢুকি পাওঁ অৰ্ণৱে কৈ থৈ গ'ল তোমাক দেখি সি কিবা কিতাপ লিখে বোলে চৰিত্ৰটোৰ কথা ক'লে তেখেতে হয় অৰ্ণৱে মোৰ পৰা ইনস্পিৰেশ্যন পায় মোৰ যিটো চৰিত্ৰৰ নাম প্ৰেৰণা মানে হৈছে ইনস্পিৰেশ্যন আৰু মোৰ পৰা ইনস্পায়াৰ হৈ পেলাই চৰিত্ৰটোৰ পৰা ইনস্পায়াৰ হৈ পেলাই তেখেতে কিতাপ লিখে আৰু তোমাক বোলে গোৱাত লগ পালে বোলে আৰু শুনিছোঁ গোৱাত শ্বুটিং হোৱা নাই সেইটো কেনেকৈ হ'ল সেইটো ৰহস্য সেইটো অসীম দাই গম পাব অ'কে হয়তো গুৱাহাটীৰ ওচৰে পাজৰে গোৱা বনোৱা হৈছে যেন লাগিছে সেইটো দেখিলে গম পাব আৰু গেছ কৰিবলৈ কম জেগাডোখৰ ক'ত ঠিক আছে সেইটো চিনেমা চাই পেলাই কুইজ ৰাখিব লাগিব আমি কুইজ ৰাখিব লাগিব জেগাটো হয়তো আছে গোৱাৰ নিচিনা জেগা লাহে লাহে ডেভেলপ হৈ আছে গুৱাহাটীখন বিৰাট ধুনীয়া হৈ আছে গুৱাহাটী ব্ৰহ্মপুত্ৰৰ পাৰবিলাক আচলতে আমাৰ অসমত ইমান ধুনীয়া ধুনীয়া জেগা আছে ন কিন্তু অসম বুলি নহয় নৰ্থ ইষ্টতে আমি মানুহখিনি এক্সপ্ল'ৰ নকৰোঁ এতিয়া লাহেকৈ বাহিৰৰ মানুহে আহি পেলাই এক্সপ্ল'ৰ কৰিব লৈছে কিন্তু মই ভাবোঁ বাহিৰৰ জেগা এক্সপ্ল'ৰ কৰাৰ আগতে নিজৰ জেগাখিনি এক্সপ্ল'ৰ কৰি লোৱাটো ভাল ইয়াত সিদ্ধাৰ্থ দা আৰু দীপজ্যোতি দুইজনৰ কথা যদি কওঁ তেওঁলোকে মই ভাবোঁ হহুৱাব কিবা কৰি ইমনত হহুৱাইছে নে তেওঁলোকে নে ৰঘুপতিৰ নিচিনাকৈ সিদ্ধাৰ্থ দাই কন্দুৱাইছে আচলতে চৰিত্ৰ আটাইবোৰ চৰিত্ৰই খুব ধুনীয়া দেই সিদ্ধাৰ্থ দাক আচলতে মানুহে দুইটা চৰিত্ৰতে আচলতে বিচাৰে দুইটা ৰসে বিচাৰে তেওঁৰ পৰা আৰু প্ৰথমতে কথাটো হৈছে তেওঁৰ বেহৰবাৰীৰ পৰা বা মই তুমি দুচকুত কাজল ল'লে যেতিয়া কৰিছিলোঁ কে চৰিত্ৰটো তেওঁৰ তেতিয়াৰ পৰাই আছে তাৰপিছত দূৰদৰ্শন কৰিলোঁ তাতো একেটা চৰিত্ৰই তাৰপিছত বেহৰবাৰী সেই তেতিয়াৰ পৰা তেওঁক মানে সদায় হহুৱাই যেতিয়া আছে মানুহে হহুৱাটোতো বিচাৰেই আৰু তেওঁৰ পৰা যে এই ইয়াত খুন্দা মাৰি যোৱাকেও যে তেখেতে কৰিব পাৰে চৰিত্ৰ সেই ৰসটো যে তেওঁৰ ভিতৰত সোমাই আছে সেইটো এইখনতো বিচাৰি পাব এনেকুৱা সংলাপ কিবা ৰৈ যোৱা সংলাপ থাকিব নেকি যিটো শুনি পেলাই আহি পেলাই আকৌ এবাৰ নিজে ক'বলৈ মন যাব এইটো মুনমিয়ে কৈছিলে প্ৰেৰণা আছে তাতে বৰ ধুনীয়া ধুনীয়া ডাইলগ লিখিছে দে আমাৰ স্ক্ৰীন প্লে ৰাইটাৰ মৃদুল দায়ে খুব সুন্দৰ লিখিছে তেখেতে স্ক্ৰিপ্টখন আৰু তাতে ডাইলগকেইটা বৰ ধুনীয়া আৰু সেই ডাইলগবোৰ আমি কোটেশ্যন মানে কোটছ বনাই আমি লিখিব পাৰোঁ মানে এই তেনেকুৱা ধৰণৰ খুব সুন্দৰ ডাইলগছ তেখেতে লিখিছে মোৰ এতিয়া অৱশ্যে মনত নাই কাৰণ যথেষ্ট দিন হ'ল যে কিন্তু মোৰ চৰিত্ৰটো দেখিলে মানে প্ৰত্যেকজন মাক দেউতাকেও ভাল ৰিলেট কৰিব পাৰিব নিজৰ ল'ৰা ছোৱালী কাৰণ চব ল'ৰা ছোৱালী এটা ষ্টেজ আহে ন পঢ়া ষ্টেজটো এটা যেতিয়া বাহিৰত পঢ়িবলৈ যায় তেতিয়া গাত অকণমান বতাহ লাগে বুলি কওঁ আমি তাৰপিছত কিছুমানৰ বতাহ নালাগিলেও ধৰক কেতিয়াবা প্ৰেমত পৰি কিছুমান ভুল আমি অজানিতে কৰি পেলাওঁ আৰু সেইখিনি সময়ত যেতিয়া মাক দেউতাকে ছাপোৰ্ট নকৰে সেই সময়ত মাক দেউতা আমাৰ কাৰণে পৃথিৱীৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈ পৰে গতিকে সেই তেনেকুৱা এটা এংগল আছে আৰু এজনী ছোৱালী চঞ্চল মৰম লগা মৰম আকলোৱা তেনেকুৱা আৰু আলুখোৱা তাই যেতিয়া মাতৃ হয় তেতিয়া সেই চেঞ্জেছখিনি সন্তানটোৰ প্ৰতি সেই টানটো বা নিজৰ ভালপোৱাজন লগত থাকিলে যিটো সাহস পায় আৰু ভালপোৱাজন হেৰুৱাই দিলে যিটো মানে যিধৰণে ভাঙি পৰে সেই গোটেই মেচিয়ৰিটি মানে ষ্টেজটো দেখুওৱা হৈছে খুব সুন্দৰ চৰিত্ৰটো কৰিও খুব ভাল লাগিছে আৰু চিনেমাত অসীম মোৰ এটা কথা ভাল লাগিছে যে অসীম দাৰ প্ৰথম এখন পৰিচালনা আৰু তেখেতে মোক যে মোৰ কথা যে ভাবিলে তাৰ বাবে মই তেওঁক ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু আমাৰ প্ৰযোজক বিপুল দা আৰু ইটিবা তেওঁলোকেও যথেষ্ট সঁহাৰি জনাইছে সকলো দিশৰ পৰাই আমি এতিয়া পজিটিভ হৈ আছোঁ আশা কৰিছোঁ অসমৰ ৰাইজে ইমনক আঁকোৱালি ল'ব বুলি নিশ্চয় ল'ব কাৰণ 50টা হলত ৰিলিজ হ'ব ভাৰতৰ বিভিন্ন ডাঙৰ চহৰতো ৰিলিজ হ'ব কাৰণ অসমীয়া মানুহখিনিয়ে তাতো চাব পাৰিব যেতিয়া অভিনয়ৰ কাৰণে চুক্তিবদ্ধ হোৱা যায় ইফালে ধৰা থিয়েটাৰ চলি আছে 9 মাহ
ইখন মঞ্চ সিখন মঞ্চ সিখন মঞ্চ সিখন মঞ্চ তাৰপিছত চিনেমা এই যে গেপ এটা মেইনটেইন কৰিবলগীয়া হৈ যায় যে চিনেমা থিয়েটাৰ খতম হ'ল এতিয়া চিনেমা কৰিম আকৌ অহা বছৰ আমি থিয়েটাৰ যাম মাইণ্ডছেট কেনেকৈ বনোৱা হয় থিয়েটাৰৰ মাজত এইবাৰ প্ৰথমবাৰৰ বাবে মই চিনেমাখন কৰিছোঁ তাৰমানে এইফালে থিয়েটাৰ কৰিছোঁ তাৰপিছত আহি পেলাই আকৌ মই আমাৰতো 2টামান বাজিয়ে যায় আহি পাওঁতে তাৰপিছত আকৌ ৰাতিপুৱা ইমনৰ শ্বুটিং আকৌ গধূলি সময়ত আকৌ মই থিয়েটাৰলৈ গুচি যাওঁ তেনেকৈ কৰা হৈছিলে থিয়েটাৰৰ মাজত শ্বুটিং হৈছে থিয়েটাৰৰ মাজত সেইকাৰণে মোৰ দুখ লাগে যে মই বহুত বেছি সময় দিব নোৱাৰিলোঁ যিমান সময় মই আচলতে এগৰাকী অভিনেত্ৰী হিচাপে দিব লাগে চিনেমা এখনত সিমানখিনি দিব নোৱাৰিলোঁ কিন্তু চেষ্টা কৰিছোঁ আৰু এই আচলতে মানে কি ষ্টেজৰ এক্টিংটো অকণমান লাউড হয় আৰু আমাৰ কেমেৰা এক্টিংটো আজিকালিতো খুবেই ৰিয়েলিষ্টিক বিচাৰে আজি প্ৰজন্মই অকণমান মেলোড্ৰামা হ'লেই পচন্দ নকৰে গতিকে সেই বেলেঞ্চটো আমাৰ ইয়াত থাকিব লাগিব আচলতে এনি টাইম মানে নিজকে সকীয়াই থাকিব লাগিব যে বৰ্তমান সময়ত মই কেমেৰা সন্মুখত আছোঁ আৰু নহ'লে নাটক লাগিব আৰু সেই ডিফাৰেঞ্চটো আনিব নোৱাৰিলেই মানে হলত বস্তুটো চাই ভাল নালাগিব আজি আপুনি মই যি ধৰণে কথা পাতি আছোঁ একজেক্টলি সেই বস্তুটোৱে বিচৰা হয় কেমেৰাত মানে ডাঙৰ পৰ্দাত একজেক্টলি সেইটোৱে বিচৰা হয় আৰু সেইটো ট্ৰেণ্ডেই চলিছে এতিয়া OTT প্লেটফৰ্মত আমি যিখিনি চাইছোঁ যিমানখিনি আমি চালোঁ সেয়া পঞ্চায়ত হওক গুল্লক হওক বা 12 ফেইল হওক যিখিনি আহিছে OTT চবতে আমি ৰিয়েল যিটো আৰু সেইটোৱে তেনেকৈ এতিয়াতো মানে কি যেনেকৈ আমাৰ এডুকেশ্যন বস্তুটো এতিয়া চেঞ্জ হৈ গৈ আছে অভিনয়ো বেলেগ হৈ গৈ আছে এটা সময় আছিলে যে অকণমান লাউড এক্টিঙে বিচাৰে নেচাৰেল আহিলে ৰিয়েলিষ্টিক আহিলে আণ্ডাৰ প্লে আহিলে এতিয়া নতুন ট্ৰেণ্ড আহি আছে এলিয়েনেশ্যন বুলি যিটো নৱাজুদ্দিন ছিদ্দিকী তেওঁলোকে কৰে দুখ লগা চিনতো ধৰক মানে অকল দুখটো প্ৰকাশ কৰি নাথাকে তেওঁলোকে সেইটো বেলেগ বেলেগ ধৰণে নিজৰ ৰসখিনি দিয়ে মানে ধৰক এটা চিনত 9টা ৰসো দেখুৱাই দিব পাৰে আৰু একেটা ইম'শ্যনকে সি 9টা ৰসত মানে গোটেই ঢালি পেলাই দৰ্শকৰ আগলৈ আনি দিব পাৰে মানে সেই জন্তুৱে বেলেগ সম্পূৰ্ণ বহুত সাধনা লাগে দেই বহুত সাধনা লাগে তেওঁলোকৰ চৰিত্ৰ বৰ বেলেগ ধৰণে সোমাই যায় মানিব লাগিব তো আজি বেছি কথা নাপাতোঁ এইখিনিয়ে পাতিলোঁ আৰু শুভেচ্ছা থাকিলে ধন্যবাদ ইমনলৈ শুভেচ্ছা থাকিলে আপোনালৈ শুভেচ্ছা থাকিলে ইজনৰ পিছত সিজন অভিনেতা অভিনেত্ৰী আমাৰ মাজলৈ আহিলে ইমনত অভিনয় কৰা আৰু এইবাৰ আহিছে অসীম বৈশ্য ডাঙৰীয়া আৰু তেখেতকনো চিনাকি কেনেকৈ কৰাই দিম আমি অসমীয়া ছবিত যদি প্ৰথম কোনোবাই কোৰিঅ'গ্ৰাফাৰ শব্দটো ব্যৱহাৰ কৰিছিল সেয়া হৈছে অসীম বৈশ্য ডাঙৰীয়া আৰু অসীম দা এইবাৰ ডাইৰেকশ্যনত ভৰি থৈছে অসীম দা নমস্কাৰ কিমান বছৰ হ'ল লগ পোৱা বাপৰে আৰু মই ভাবি আছিলোঁ তোমাৰ অনুষ্ঠানটো চাই থাকোঁ ভগৱানে কৰিলে আজি মই তোমাৰ ওচৰত বহি আছোঁ বাৰ্তালাপৰ যিখিনি দৰ্শক আছে আপোনালোকে আৰু আগবঢ়াই দিয়ক বাৰ্তালাপৰ যিটো অনুষ্ঠান চক্ৰপাণীৰ আৰু খুব ভাল অনুষ্ঠান দৰ্শকে খুব ভাল পায় মই দেখিছোঁ ইমান ধুনীয়াকৈ তুমি প্ৰশ্নবোৰ সোধা সেইটো অকণমান আগতে মুনমি কৈছে আৰু মোৰ ইচ্ছা আছিল আমাৰ ছবিৰ জৰিয়তে আহিলোঁ আজি ভাল লাগিলে যে সকলো অহাৰ কাৰণে অসীম দা নৃত্য পৰিচালকৰ পৰা ছবি পৰিচালকলৈ জাৰ্ণিটো কেনেকুৱা নৃত্য পৰিচালনা কৰিলোঁ যথেষ্টখিনিয়ে কৰিলোঁ বাহিৰতো কৰিলোঁ উৰিষ্যাতো কৰিলোঁ মই সেইটো আছিলোঁ উৰিষ্যাত কৰিলোঁ আৰু হিন্দীও এখন কৰিলোঁ এতিয়া কথাটো হ'ল এই যে ডাইৰেক্টৰবিলাকৰ লগত কোৰিঅ'গ্ৰাফি কৰোঁতে শিকিলোঁ এই শিকি সপোন এটা আছিলে পৰিচালক হওঁ এনেই সৰু সুৰা পৰিচালনা কৰিছোঁ কিবা কিবি ছবি কিন্তু এইখন ব্যয়বহুলভাৱে এখন ছবি সৌভাগ্য মানে আহিল আৰু যে সৌভাগ্যৱান হ'লোঁ আৰু যে ছবি এখন পৰিচালনা কৰিব পালোঁ আৰু ৰাইজৰ আশীৰ্বাদ পালে ভাল হ'ব আৰু কলা কৌশলী যিখিনি আছে সকলোৱে সহায় সহযোগ কৰিছে মোক আগবঢ়াই দিছে পৰিচালক হিচাপে ছাপোৰ্ট কৰিছে প্ৰযোজকে আগবঢ়াই দিছে বিপুল চন্দ্ৰ দাস ইতি গগৈ দাস তেখেতসকলে একদম ৰিস্ক লৈছে মোৰ ওপৰত যে পৰিচালক হিচাপেতো নতুন ৰিস্ক লৈছে যে অসীম বৈশ্যই কৰিব পাৰিব নিশ্চয় এতিয়া ৰাইজৰ আশীৰ্বাদ পালে ভাল হ'ব নিশ্চয় বিশ্বাস আছে কাৰণে ইমানটো ৰিস্ক লৈছে ন ছবিও ভাল হ'ব লাগিব কাহিনীও ভাল হ'ব লাগিব সেয়া আছিল যৌৱনে আমনি কৰে আকৌ আহি আছে যৌৱনে আমনি কৰে তো আহি আছে তাতো জড়িত থাকিব যৌৱনে আমনি কৰে যি নৃত্য পৰিচালনা সেয়া অসীমদাৰ তাৰপিছত বহুতখিনি যৌৱনে আমনি কৰে প্ৰথম আছিলে যৌৱনে আমনি কৰে বৰষা আছিলে
এই গোটেইখিনি তাৰপিছতে ইমানখিনি কৰাৰ পিছত যেতিয়া আমি সেই পৰিচালকজনক ছবি পৰিচালনাৰ ক্ষেত্ৰত আমি দেখিম তেতিয়াহ'লে নিশ্চয় আমি তাত কেতিয়াও শংকা কৰি নাযাম কাৰণ তেওঁ ইতিমধ্যে প্ৰমাণ কৰি থৈছে গতিকে ইমনখন বেলেগ কিয় হ'ব পৃথক কিয় হ'ব আৰু কিয় আমি চাবলৈ যাম মানে প্ৰথম কথাটো হ'ল মই যে কোৰিঅ'গ্ৰাফি কৰোঁ এণ্টাৰটেইনমেণ্ট বস্তু এটা থাকে তাত কিছুমান অকণমান ছিৰিয়াছ গান থাকে কিন্তু নাচ ভাগ বেছি থাকে নাচ নৃত্যৰ গীত থাকে মনোৰঞ্জন ধৰ্মী বস্তু থাকে তাৰ লগত জড়িত আৰু মই এণ্টায়াৰ মুভিখন মানে ছবি ঘৰত গ'লে যিখিনি মই ভাইমন দা মুনীন বৰুৱাদেৱ অশোক কুমাৰ বিষয়া বাণী দাস যিখিনি অভিজ্ঞ ডাইৰেক্টৰ ৰাজীৱ ভট্ট এইবিলাকৰ লগত কাম কৰি পেলাই মই এটা শিকিলোঁ যে আজি মুনীন বৰুৱাদেৱৰ যিখিনি ছবি আছিলে দাগ নায়ক কন্যাদান বিধাতা আজি ৰাইজে আঁকোৱালি লৈছে ৰাইজে আঁকোৱালি লোৱা কাৰণটো এইটোৱেই যে তেখেতে পাৰিবাৰিকৰ লগতে মনোৰঞ্জন ধৰ্মী একদম ফেমিলি অৰিয়েণ্টেড এখন ছবি বনায় যিটো অসমৰ ৰাইজে একদম গ্ৰহণ কৰে আৰু মই সেইটো বস্তু উপলব্ধি কৰিলোঁ যে পাৰিবাৰিক ছবিৰ লগতে মনোৰঞ্জন দি একদম এণ্টাৰটেইনমেণ্ট এটা কৰি দিলে ছবিখন ৰাইজে চাগে গ্ৰহণ কৰিব কমেডি ধৰা ফাইট এভৰিথিং ঘৰুৱা কাহিনী এটা মোৰ মানে এজন বিল্ডাৰৰ ওপৰত ষ্টৰিটো বিল্ডাৰৰ পৰা গৈ এজনী সৰু ছোৱালী কণমানি ছোৱালী গৈ পেলাই গাঁৱত ডাঙৰ দীঘল হয় ড্ৰাইভাৰ এজনে কেনেকৈ ডাঙৰ কৰে গোটেইখিনি নকওঁ ৰাইজে চাগে আমেজ পাব তাতে ৰাইজে আঁকোৱালি লোৱা এক্টৰ কমেডিয়ান বুলি কয় কিন্তু কমেডিয়ান যদিও তেখেতক তুমি আছিলা জড়িত ৰঘুপতি এখন ছবিত তেওঁ প্ৰুভ কৰি দেখুৱাইছে তেওঁ কমেডিৰ লগত ট্ৰেজেডিও খুব ভাল কৰিব সকলো ৰখে আছে আৰু সেইটো প্ৰমাণ হ'ব তেখেতৰ দ্বাৰাই যে তেওঁ এজন এক্টৰ মানে ইমনত সকলো ৰসৰ সংমিশ্ৰণ আছে কমেডি আছে ট্ৰেজেডি আছে আৰু থ্ৰিলাৰ বুলিয়ে ক'ব পাৰি থ্ৰিলাৰ ছাছপেন্স আছে এভৰিথিং গোটেইখিনি জড়িত মানে আমি কৰিছোঁ স্ক্ৰিপ্ট ৰাইটাৰো সুন্দৰভাৱে লিখিছে বহুত মৃদুল কুমাৰ বৰা বহুত আগতে ছবি লিখিছিল তেখেতে আৰু তেখেতক দাদাক ক'লোঁ যে এইখন আপুনি আকৌ লিখক আৰু ষ্টৰিটো মোৰ ষ্টৰি আপোনাৰ মোৰ ক'ৰ পৰা এইটো লৈছোঁ এটা মানে একদম সঁচা ৰিয়েল ষ্টৰি কিন্তু তাত অকণমান ৰিয়েল ষ্টৰিবিলাকত কি হ'ল ৰিয়েলিষ্টিক থাকেতো তাত অকণমান কি হ'ল মনোৰঞ্জন দিবৰ কাৰণে বহুতো সংমিশ্ৰণ কৰিব লাগে তো সেইখিনি আমি অকণমান কৰিছোঁ কেইঘণ্টাৰ ছবি আচলতে কি হয় দেৱজিৎ দাও ক'লে আচলতে পিছত কি হ'ল যে 2.5 ঘণ্টা নহয় আচলতে ছবিখন 2 ঘণ্টা 30 মিনিট তাৰমানে কি হৈছে আচলতে বেছি দীঘলীয়া কৰা নাই কাৰণ আমি যিবিলাক অকণমান লুজ টাইপ হৈছে সেইখিনি আমি কাটি উলিয়াইছোঁ যিবিলাকে দৰ্শকে যাতে কাৰণ আজিকালি ব্যস্ত ফাষ্ট চেষ্টা 2.5 ঘণ্টা নহয় 2 ঘণ্টা 30 মিনিট মানে তাৰমানে 2 ঘণ্টা 30 মিনিটৰ ছবি এখন 2.5 ঘণ্টা নহয় 2.5 ঘণ্টা নহয় এইটো বেলেগ ধৰণৰ মানে 2 ঘণ্টা 30 মিনিট 2.5 ঘণ্টা নহয় 2.5 ঘণ্টা বুলি ক'লে অলপ দীঘলীয়া লাগে কিন্তু আগৰ ছবিবোৰো তোমাৰ যৌৱনে আমৰি কৰে বা এনেকুৱা আগৰ ছবিবোৰ দীঘলীয়া আছিল 2.5 ঘণ্টা 3 ঘণ্টাও আছিলে কিন্তু কি হয় আজিকালি দৰ্শক অকণমান যিহেতুকে ব্যস্ত আৰু খুব ব্যস্ততাৰ মাজত থাকে কাৰণে আমি অকণমান শ্বৰ্ট কৰিব লগা হয় কিন্তু কাহিনীয়ে যদি ডিমাণ্ড কৰে যেনেকৈ এতিয়া এনিমেল মুভিখন 3 ঘণ্টাৰ মুভি মানুহে চায় কিন্তু কাহিনীয়ে সেই আমেজটো দিব পাৰিব লাগিব অডিয়েঞ্চক বহুৱাই ৰাখিব পাৰিব লাগিব তেতিয়াহ'লে চাই দিব আৰু ছবিখন অসমৰ 50টা হলত ৰিলিজ হ'ব অসমৰ 50টা আৰু ভাৰতৰ ডাঙৰ ডাঙৰ চহৰতো অসমীয়া মানুহে চাব পাৰে হয় সেইটো কওকচোন সেইটো আপোনাৰ তোমাৰ বেংগালোৰ তাৰপিছত মুম্বাই হায়দৰাবাদ চেন্নাই আৰু কলিকতা নহয় মানে 5খন আৰু ডিষ্ট্ৰিবিউটাৰে জনোৱা মতে আমাক আৰু মই এটা বস্তুৱে সুধিম ছবিৰ খৰচ আৰু বাজেটৰ ওপৰত কথা আজিকালি এটা ঢৌ ওলাই যায় 2 কোটি টকাৰ চিনেমা হয়নে মই এতিয়া ডাইৰেক্ট সুধিবও নোৱাৰোঁ আপোনাক যে কিমান খৰচ হ'ল কিন্তু কিমান মানুহে চালে ছবিৰ খৰচ ওলাব এতিয়া যদি ছবি এসপ্তাহ যদি চলে আমাৰ যদি আমি এনেই কেলকুলেশ্যন এটা কৰিছোঁ এসপ্তাহ যদি চলে তেতিয়াহ'লে আমাৰ চাগে প্ৰযোজকে পইচাখিনি ঘূৰাই পাব কিন্তু হল ফুল হ'ব লাগিব আৰু আমাৰ যিখিনি বাজেট মই সেইটো অনুমান কৰিছোঁ আৰু যদি ৰাইজৰ আশীৰ্বাদ থাকে ছবিখন আমোদ পায় ভাল পায় তেতিয়াহ'লে প্ৰযোজকেই নহয় আমি লাকি হ'ম না তেতিয়া প্ৰযোজকেই নহয় অকণমান ডাইৰেক্টৰ অভিনেতা অভিনেত্ৰীও পাব তাকেই কিন্তু এটা আশা ৰাখিছোঁ যে আমাৰ বিপুল চন্দ্ৰ দাস যিজন প্ৰযোজক
তেওঁ এটা কথা কৈছে যে এইখন ছবিত যদি কেনেবাকৈ তেখেতৰ মানে উপাৰ্জন হয় বা কিবা এটা হয় তেতিয়া নেক্সট ছবি নিশ্চয় বনাব, এনেকৈ বনাবই। আৰু আজি আমি সাহস কৰিছে প্ৰডিউচাৰখিনি, যেনেকৈ ৰঘুপতিয়ে ইমান ধুনীয়া বিজনেছ কৰিছে, সেইকাৰণে আগুৱাই আহিছে, ইণ্ডাষ্ট্ৰিটো ভাল হৈছে। আৰু ইমন প্ৰডাকশ্যনৰ বেনাৰতেই ইমন ফিল্ম ক্ৰিয়েশ্যনৰ বেনাৰতেই আহিছে ইমন ছবিখন 5 জুলাই তাৰিখে। সেইটো কথা মই বাৰে বাৰে কৈ আছোঁ আপোনালোকক। অভিনেতা অভিনেত্ৰী অসমৰ জনপ্ৰিয় কেইবাগৰাকীও আছে, সুন্দৰ কাহিনী তেওঁলোকে কৈছে, আৰু সন্ধ্যা ৰাগ ইয়াত পাব বুলি কৈছে। মানে ইমন মানে সন্ধ্যা ৰাগ, দেৱজিৎ দাই কৈ থৈ গৈছে। গতিকে চাবলৈ আহিব বুলি আশা কৰিছোঁ। আৰু অসীম দা কওক, কেনে আপোনাৰ ফালৰ পৰা কওক। মই খালি যিহেতু চাইছে, মই এজ এ ডাইৰেক্টৰ হিচাপে তোমাৰ জৰিয়তে, বাৰ্তালাপৰ জৰিয়তে অসমবাসী ৰাইজক এইটো অনুৰোধ কৰিছোঁ, কষ্ট কৰিছোঁ আৰু কষ্টটোত আপোনালোকক আমোদ দিয়া ছবি এখন কৰিব চেষ্টা কৰিছোঁ। ছবিগৃহলৈ আহক, আমাৰ ছবি বুলিয়েই নহয় সকলো অসমীয়া ছবি চাওক। কিন্তু মই আপোনাক এইখিনি ক'ব পাৰোঁ, আমাৰ যিখিনি অভিনেতা অভিনেত্ৰী, তথাপি মই যথেষ্ট কষ্ট কৰিছোঁ, মোৰ প্ৰথম ছবি, আৰু আপোনালোকক আমেজ দিয়াবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে আহক ছবিগৃহলৈ 5 জুলাই। আৰু এইকাৰণেও আহক যে অসীম বৈশ্য, যাৰ নামেই পৰিচয়। আৰু আটাইতকৈ মই ইয়াতে ভাল লগা কথাটো আছে ইপচনলাল বৰুৱা। ইপচনদাৰ প্ৰথম মানে ছবি, ইপচনৰ প্ৰথম ছবিয়ে হ'ব নেকি মিউজিক ডাইৰেক্টৰ হিচাপে, ইপচনৰ। আৰু তেওঁতো বহুত হিন্দী ছবিও কৰি আছে, কিন্তু অসমীয়া ছবি মষ্ট প্ৰবলি হ'বনে নহ'ব নাজানো, কিন্তু আমাৰ ছবিখনত অলংকাৰ কৰি দিছে। ইভেন জুবিন দাও সেইদিনা গাই পেলাই ক'লে, জুবিন দাই কৈছে বহুত ভাল হৈছে, অসীম ইপচনে ভাল গাইছে, মানে লিখিছে ভাল, কম্প'জিশ্যন ভাল কৰিছে। জুবিন দাই সেইদিনা প্ৰথম গানটোৱে আমাৰ ইনগ্ৰেশ্যন কৰিছে, আৰু তেখেতে একদম আমাক নি পেলাই ঘৰত পাৰ্টি দিছে, ভাল হৈছে বহুত, একদম গোটেই টিমটোক লৈ গ'ল, তেখেতে লৈ গৈ একদম আশীৰ্বাদ দিছে আৰু উইছো কৰিছে যে একদম ভাল হৈছে ছবি। জুবিন দাই ভাল বুলি কৈছে যেতিয়া বাইটো দিছে তেখেতে, হয়। নীল আকাশে খুব সুন্দৰ গাইছে, আৰু দীক্ষুই ভাল গাইছে, আৰু ইমন কাশ্যপে সুন্দৰ, নতুন যিহেতুকে তথাপি খুব ভাল গাইছে। এইখিনি কথা ক'ব আছিলে, মই জনালোঁ দৰ্শক। ধন্যবাদ অসীম দা। আৰু এইকেইদিন মই ফেচবুকত ৰিলবোৰ দেখি আছোঁ নীলে গোৱা গানটো, গতিকে সেইবিলাক চাই মেলি গানটো হিট হ'ব। আৰু জুবিন দাই এবাৰ কৈ দিছে যেতিয়া ভাল হ'ব যেন লাগিছে। বিদায় লওঁ আজিলৈ। থেংক ইউ। আৰু অকণমান শ্বেয়াৰ কৰি দিব যাতে দৰ্শকৰ ওচৰত পায়গৈ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, সেইটো মই ক'বলৈ পাহৰি যাওঁ, কৰি দিব। ধন্যবাদ।